শ্ৰীমদ ভাগৱত তৃতীয় স্কন্ধৰ ভক্তি যোগ কপিল দেৱহূতিৰ ভক্তি যোগ 24 চন্দত আছে। আমি আগবাঢ়ো। কৃষ্ণ ভগৱন্ত নিগদতি শুনামাৱ দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈলা দেহা কোনে দেখে আর কিবা সেহে কিবা যায় কিবা খনত বহি ৰৈলা যেন মধ্য মাতোৱাল কটিৰ বস্তকু সিটো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে দেহা পুন নাখনহি কয় পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেৱে যোগী ব্ৰহ্ম কমিলয় এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জল প্ৰবেশ এৰাম এহি বুলি কৃপাময় মনে ৰহিল অন্ততয় সন্ত দুনাই আৱে বাপ ভক্তি যোগ বিস্তাৰি কহিও মোক যেন মতে বুজো অভিপ্ৰায় এৰামাৰো জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কৈও প্ৰপঞ্চী মাত যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবে সাক্ষাৎ জাত হন্তে হুয়া ভয় লোকে পুণ্য আশ্ৰয় হেন কাল ঈশ্বৰ গতি কহিও ক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি। কৃষ্ণ অসমীয়া সমাজৰ পথ প্ৰদৰ্শক এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক নৱবৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ মন্দন গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান পৰম পুৰুষ পৰমানন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তু ভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে সেই সকলোটিৰে শ্ৰীচৰণত
আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাক সবে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ই এক শ্ৰেষ্ঠ কৰ্ম। ব্যাসদেৱে ভাগৱতত লিখিছে, কৃতেয়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:3-52 দ্বাদশ স্কন্ধত 3 অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা, যুগ ধৰ্ম নিৰ্ণয় 399 পদ জোকাত মহাপুৰুষ মাধৱদেৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলি যুগত বিশেষভাৱে আমি সমস্তই যি 3টা তাপৰ পৰা তাপিত হৈ আছোঁ, আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। আধি দৈবিক সেইবিলাক যিবিলাক দ্ৰব্য দোষত হয়। বৰ্তমান আপোনালোকে নিউজত পাইছে ম্যানমাৰত কেনেকুৱা ভয়ংকৰ ভূমিকম্প, যাৰ ফলত কিমান মানুহৰ প্ৰাণ গৈছে। ঠিক তেনেকৈ বানপানী, হঠাৎ খৰ মাৰিলে, হঠাৎ বহুদিন বৰষুণে আহি থাকিল, দ্ৰব্যৰ ফলত যিখিনি কষ্ট বা তাপ আমি পাওঁ, শাস্ত্ৰীয় ভাষাত ইয়াক আধি দৈবিক তাপ বুলি কৈছে। এক হৈছে আধি ভৌতিক। ভৌতিক শব্দটো ভূতৰ পৰা আহিছে। ভূত মানে প্ৰাণীক বুজাইছে। প্ৰাণীৰ পৰাও আমি কিছুমান তাপ পাওঁ, যেনে কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে। এইবিলাক হৈছে ভূতৰ পৰা পোৱা, প্ৰাণীৰ পৰা পোৱা তাপ। এইবিলাকক আধি ভৌতিক কৈছে। আৰু এটা হৈছে আধ্যাত্মিক তাপ। আধ্যাত্মিক তাপ 2 ধৰণৰ, এক হৈছে শাৰীৰিক আৰু এটা হৈছে মানসিক। শাৰীৰিক বিভিন্ন ধৰণৰ অসুস্থতাত আমি ভুগি আছোঁ, আৰু মানসিক শোক, তাপ, ঈৰ্ষা, দ্বেষ, হিংসা এইবিলাকৰ কাৰণেও বহু সময়ত আমি কষ্ট পাইছোঁ। এই তিনিও তাপৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু মায়াৰ পৰা উদ্ধাৰ পাবলৈ, মায়াৰ 3টা গুণে আমাক পুতলাৰ দৰে নচুৱাই আছে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ 3টা গুণ আছে, সত্য, ৰজ আৰু তম। আপোনালোকে জানি আচৰিত হ'ব, আমি যিমান কৰ্ম কৰিছোঁ, প্ৰত্যেকটো কৰ্ম ভগৱানৰ মায়াৰ এই 3টা গুণৰ দ্বাৰা প্ৰেৰিত হৈ আছে, প্ৰভাৱিত হৈ আছে। সত্যগুণ যেতিয়া আমাৰ মাজত বৃদ্ধি পায়, আমাৰ মনলৈ সাত্বিক ভাৱ আহে, আমাৰ কৰ্মবিলাক সাত্বিক হয়। তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশক মনাময়ম জ্ঞান সংগেন বদনাতি সুখ সংগেন চানগ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ সত্যগুণটো নিৰ্মল, প্ৰকাশময়, পোহৰ কৰে। ই সুখ আৰু জ্ঞানৰ লগত, আত্মাক শৰীৰৰ লগত বান্ধে। সত্যগুণ বাঢ়িলে, সাত্বিক ভাৱ আহিলে, এজন মানুহ ঈশ্বৰমুখী হ'ব বিচাৰে, দহৰ কল্যাণ কৰিব বিচাৰে, কাৰো অন্যায় কৰিব নিবিচাৰে, ধীৰ স্থিৰ হয়, একেলগে বহিব পাৰে বহু সময়, চুলুং পুতুং ভাৱ নাইকিয়া হয়, সাত্বিক ভাৱ। ৰজগুণ, ৰজো ৰাগাত্মকম বিদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তন নিবধ্নন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। ৰজুৱে আসক্তি বঢ়ায়, ৰাগাত্মকম বৃদ্ধি, তৃষ্ণা বঢ়ায়, আৰু লাগে আৰু লাগে। ৰজগুণে নেম এণ্ড ফেম বিচাৰে, যশস্যা বিচাৰে, ঐশ্বৰ্য, সম্পত্তি, জাক জমকতা, এইবিলাক ৰাজসিক ভাৱ। আৰু তমোগুণ, তামসিক ভাৱ, তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তত্তামসম উদাহৃতম। 14 অধ্যায় 8 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, তামসটো তই অজ্ঞান বুলিয়ে জান। কিয়? ই মানুহক 3টা মূল কাম কৰায়। এটা প্ৰমত্তৰ দৰে কাম কৰায়, বলিয়াৰ দৰে, উন্মত্তৰ দৰে কাম কৰোঁ। 2 নম্বৰ হৈছে এলেহুৱা ভাৱ, কৰিবলগীয়া কামখিনি পিছলৈ থয়। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো বহু ক্ষেত্ৰত দেখা যায়, সময়ৰ কামখিনি সময়ত নকৰি পিছত পঢ়িম বুলি থৈ দিয়ে। এইটো তমোগুণৰ প্ৰভাৱ। আৰু কাষত বিচনাখন দেখিলেই যদি বাগৰ দিবৰ মন যায়, এইটো তমোগুণৰে প্ৰভাৱ। শুই থাকিবলৈ মন যায়, প্ৰমাদ, আলস্য, নিদ্ৰা, এই 3টা তামসিকৰ মূল কাম। ভগৱানে কৈছে, যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচস্যয়ে তন নিবধ্নন্তি কৌন্তেয় ভুক্তি সংগেন চানঘ। সাত্বিক ভাৱ,
ৰাজসিক বা তামসিক যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচয়ে মত্ত এবেতি তান বিধি নাচা হম তেচুতে মই। সেই কোনতেও এটা কথা বুজি লয়, এই তিনিওটা ভাৱ মোৰ পৰা আহিছে, মই না ভাৱত আছোঁ না ভাৱ মোত আছে। আল্টিমেটলি আমাক ভগৱানৰ মায়াৰ তিনিটা গুণে পুতলাৰ দৰে নচুৱাই আছে। এই তিনিটা ভাৱৰ প্ৰভাৱত আমি ভাল কামো কৰিছোঁ, বেয়া কামো কৰিছোঁ, মিশ্ৰিত কৰ্ম কৰিছোঁ। আৰু যোনে যেনেকুৱা কৰ্ম কৰিছে ই তেনেকুৱা ফল ভোগ কৰি আছে। সেইকাৰণে যদি আমি ইয়াৰ পৰা পৰিত্ৰাণ নাপাওঁ তেতিয়াহ'লে আমাৰ যিটো জন্ম মৰণৰ চক্ৰ ইয়াৰ পৰা আমি হাত সাৰিব নোৱাৰিম। সেইকাৰণে মায়াৰ পৰা উদ্ধাৰ পোৱাৰ উপায় যদি কিবা আছে, ভগৱান কৃষ্ণই কৈছে দৈৱহী এছ গুণময়ী মম মায়া দূৰত্বয়া মাম এব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। কেৱল মোত যোনে শৰণ ল'লে তেওঁহে মায়াৰ পৰা পৰিত্ৰাণ পাব। সেইকাৰণে তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ, মায়াৰ পৰা উদ্ধাৰ পাবলৈ, হৃদয়ত পৰমানন্দ লাভ কৰিবলৈ কলি যুগত যদি কিবা সুগম আৰু একেবাৰে সহজ যদি কিবা উপায় আছে সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ লগত তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেইকাৰণে যিসকলে উদ্যোগ লৈ এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি এই সুবিধাকণ কৰি দিয়ে তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি পুনৰবাৰ সমস্ত সেৱকীৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাক সবে জানে বৰ্তমান ভাগৱতৰ এক জোৱাৰ উঠি আছে, চাৰিওফালে কেৱল ভাগৱতৰ চৰ্চা হৈছে। আলোচকসকলৰ ছুটি নাই, লগাতাৰ ভাগৱত হৈ আছে অসমৰ চৌদিশে, আৰু কিছু জেগাত অবিৰত বা অখণ্ড ভাগৱত পাঠ হৈ আছে। ব্যাসদেৱে 18খন মহাপুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণত লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম 1ম অধ্যায় 12 নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। আৰু আমি ইমান ভাগৱত শুনি আছোঁ, সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ ভাৱবিলাক শুদ্ধ হ'ব লাগিছিল। আৰু যদি আমাৰ ভাৱবিলাক শুদ্ধ হয় তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক ঘটিব নালাগিছিল। চোৰ ডকাইত, হিংসা দ্বেষ, ধৰ্ষণ লুণ্ঠন এইবিলাক একোৱে থাকিব নালাগিছিল। আপোনালোকে জানে মই SSBত আছিলোঁ, মই জয়ছলমেৰ ৰাজস্থানত আছিলোঁ 95ৰ পৰা। এনেকুৱা মানুহ ৰেলৱে ষ্টেচনত যদি আপোনাৰ বেগটো কিবা কাৰণত থাকি আহিল, আপুনি এসপ্তাহৰ পাছত গ'লেও নিজৰ বেগ তাতেই পাব। তেতিয়াৰ কথা কৈছোঁ, এতিয়া যদি বহুত মানুহ গ'ল মই নাজানো। কোনো ধৰণৰ কাৰো প্ৰতি বেয়া ভাৱ নাই, যাৰ বস্তু য'তে পৰি আছে, কোনো কাৰো বস্তু নচুৱে। কিন্তু আমাৰবিলাকত এতিয়া যদিও ইয়াত আছে, হয়তো বহুতে চিন্তা কৰি আছে ঘৰত কোনো নাই, বাৰীত তামোল আছে, কোনোবাই যদি পাৰি লৈ যায় কিবা কৰে, তেনেকুৱা। ছাগলীটো এৰাল দি থ'লে তাৰ পৰাই উঠাই লৈ যায়। আৰু আমি ভাগৱত শুনি আছোঁ লগাতাৰ সমান্তৰালভাৱে, কি লাভ হৈছে? ব্যাসদেৱে কৈছে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হয়। আৰু আমিবিলাকে যদি শুনিছোঁ, যদি হোৱা নাই, কি কাৰণ হ'ব পাৰে? হয়তো যেনেকৈ শুনিব লাগে তেনেকৈ হয়তো আমি শ্ৰৱণ কৰা নাই। 2 নম্বৰ কাৰণ, যিবিলাক ব্যাখ্যাকাৰ বা আলোচক আপোনালোকে নিমন্ত্ৰণ দিয়ে আমাৰ দৰে, আমি হয়তো আপোনালোকক বুজাই দিয়াত বিফল হৈছোঁ। সঁচা কথা, বুজাই দিব হয়তো পৰা নাই। 3 নম্বৰ কাৰণ, যদিও হৈ আছে ভাগৱত, এতিয়াও এটা চামে শুনাৰ প্ৰতি ইণ্টাৰেষ্ট ৰখা নাই। ভাগৱত হৈ আছে, মোৰ শুনিবলৈ মন নাই। আৰু 4 নম্বৰ কাৰণ, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, ভাগৱতৰ মতে চলিবলৈ মন নাই। ভগৱান কৃষ্ণ শান্তিদূত হৈ হস্তিনাপুৰত গৈছে আৰু দুৰ্যোধনক কৈছে, দুৰ্যোধন, কুৰুক্ষেত্ৰৰ যুদ্ধ যদি নোহোৱাটো বিচাৰিছে কেৱল 5খন গাঁও দিয়া, পঞ্চপাণ্ডৱক মই বুজাই দিম, আধা ৰাজ্য নালাগে, 5খন গাঁও মাত্ৰ দিয়া। দুৰ্যোধনে কৈছে 5খন গাঁও, বেজীৰ আগত উঠা মাটিকণো বিনা যুদ্ধে নিদিওঁ। ভগৱানে কৈছে তই ধৰ্ম কি জাননে নাই? আৰু দুৰ্যোধনে গৰ্বত কৈছে জানামি ধৰ্মম নাচামে প্ৰবৃত্তি, ধৰ্ম কি মই জানো, মোৰ মানিবলৈ ইচ্ছা নাই। কি কৰিব এতিয়া? জনাত জানো, আমি মানিবলৈ ইচ্ছা নাই। ভগৱানে কৈছে অধৰ্ম কি জাননে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি, অধৰ্ম কি সেইটো জানো, নকৰাকৈ থাকিব নোৱাৰোঁ, তাৰ পৰা ওলাই আহিবলৈ মন নাই।
আৰু সুবিধা লৈছে কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সী তথা কৰোমি। মহাপুৰুষ মাধৱদেৱে এইজোকা শ্লোকৰ অনুবাদ কৰি ঘোষাত থৈছে, আমি পাঠ কৰিয়ে থাকোঁ। ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়। হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনেয়, পাঠ কৰি আছোঁ। সেইকাৰণে যদি শ্ৰৱণ কৰে শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰিব লাগিব। শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয়, জ্ঞানম লব্ধ পৰম শান্তি মচিৰেণ অধিগচ্ছতি। ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা। যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে জ্ঞান লাভ কৰিব। একেলগে বহুত বহি আছে, কিন্তু চবে শুনি থকাৰ পাছতো কাৰোবাৰ হয়তো এটা শব্দও কৰ্ণৰ ৰন্ধ্ৰইদি হৃদয়ত প্ৰৱেশ নকৰে। ইফালে সোমাই আছে, ইফালে গৈ আছে, কাৰণ তেওঁৰ মনটো বেলেগত লগাই থৈছে, কায়িকভাৱে বহি আছে। সেইকাৰণে যিকণ সময় শুনে, সময় ইতিমধ্যে দেৰি হৈ গৈছে, আমাক 12টা বুলি কৈছিল, প্ৰায় 1:30 বাজিল। গতিকে যিকণ সময় শুনে আমি ডাইৰেক্ট পাঠত যাম আৰু ভাগৱতৰ মূল কথাটো বুজিয়ে পদৰ লগে লগে আগবাঢ়িম। নৈমিষাৰণ্য 28,000 ঋষিমুনি এনেকৈ বহিছে, সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই দিছে। সেইসকল ঋষি যিসকলে 1000 বছৰ যজ্ঞ কৰিছিল কলি যুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে, কিন্তু তেওঁলোকে কোনো ফল নাপালে। আৰু সেইকাৰণে ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা সুতক ব্যাখ্যাৰ আসনত বহুৱাই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক ব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল তেওঁৰ নাম থৈছে শৌনক। শৌনক কোন তেতিয়াহ'লে? যিজনে শ্ৰৱণ কৰাত কুশল বা পটু, যিজনে কথা শ্ৰৱণ কৰাত পটু বা পাৰ্গত, সেইজনক শৌনক নাম দিছে। তেওঁহে প্ৰশ্ন কৰিব পাৰিছে। আৰু তেওঁ প্ৰথমেই স্বীকাৰ কৰিছে, শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থে নাশ। 1000 বছৰ যজ্ঞ কৰিলোঁ, উদ্দেশ্য আছিল জনকল্যাণ, কলিযুগৰ মানুহৰ কল্যাণ সাধন, কিন্তু একো লাভ নহ'ল। আৰু তেতিয়া প্ৰশ্ন আগবঢ়াই দিছে সুতক, যি ভাগৱত য'ৰ পৰা আৰম্ভ হৈছে। তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতায়ত বিনিশ্চিতাম, পুংসাম একান্তত শ্ৰেয় তৎ না শংসি তোমাৰ হসি। 1:1-9 প্ৰথম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোকত শৌনকে কৈছে, হে সুতমুনি, কলিযুগৰ মানুহে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটোৰ বিষয়ে কোৱা, যিটো কৰিলে তেওঁলোকে পৰম আনন্দ লাভ কৰিব পাৰিব, পৰম কল্যাণ লাভ হ'ব পাৰিব। কি কৰ্ম আছে এনেকুৱা? লগতে এটা কথা কৈছে, তুমি যিকোনো উপায় দিলেও নহ'ব। কিয়? প্ৰত্যেকটো কাম কলিযুগৰ মানুহে কৰিব পৰা সামৰ্থ্য তেওঁলোকৰ নাথাকিব। যেনে সুতমুনিয়ে যদি ক'লেহেঁতেন যে পৰম আনন্দ লাভ কৰিবৰ কাৰণে 1000 বছৰ তপস্যা কৰিব লাগিব, কলিযুগৰ মানুহৰ কাৰণে ই সম্ভৱ নহয়। যদি কয় যে সমস্ত বেদৰ মন্ত্ৰ পুৰা হৃদয়ংগম কৰি তেনেকৈ বহু বছৰ ধৰি যজ্ঞ কৰিব লাগিব, অসম্ভৱ। স্মৃতিশক্তিহীন, বুদ্ধিহীন, ইমান নোৱাৰে। সেইকাৰণে প্ৰথমে কৈছে, হে সুতমুনি, তুমি যিটো উপায় দিবা আগতে সীমাবদ্ধতা বুজি লোৱা, লিমিটেশ্যনছবিলাক বুজি লোৱা। কি? প্ৰায়ে না অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা, মন্দ সুমন্দমতয়ো মন্দীয় ভাগ্য হি উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোকত শৌনকে কৈছে, সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস কম, বুদ্ধিহীন, ভাগ্যহীন, 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল, স্মৃতি, 8টা বস্তু হ্ৰাস পাব। সেইকাৰণে কৈছে যিটো উপায় দিবা সব চিন্তা কৰি লৈ দিয়া। লগতে কৈছে তুমি এনেকৈও নাভাবিবা যে আমিবিলাকে শাস্ত্ৰ অধ্যয়ন নকৰাকৈ আহিছোঁ, একো নজনাকৈ আহিছোঁ আৰু তুমি যিটো কোৱা তাকে মানি ল'ম, সেইটো নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ, উস্তাদ। সেইকাৰণে পণ্ডিতৰ ওচৰত পণ্ডিতে যেতিয়া কথা ক'বলগীয়া হ'ব চিন্তা কৰি ক'ব লাগিব। সেইকাৰণে কৈছে যে
আমি শাস্ত্ৰ বিভিন্ন পঢ়িছোঁ, শাস্ত্ৰ বহুত আছে, কিন্তু সমস্যা হৈছে বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। বৰ্তমান সময়ত যিটো প্ৰশ্নৰ অৱতাৰণা হৈ আছে, কোনোবাই যদি বৈদিক পন্থাত চলি আছে, আপুনি মই তেওঁলোকক দোষ দিব নোৱাৰোঁ। কিয়? কাৰণ সেইটো কোনোবা শাস্ত্ৰত আছে। কিন্তু সমস্যা এটা হৈছে, এইটো খেলি মেলিৰ প্ৰশ্ন তেতিয়াই অৱতাৰণা হ'ল আজিৰ পৰা ৫,৫০০ বছৰ আগত, আৰু তাৰ উত্তৰ তেতিয়াই ভাগৱতে দি থৈছে। সেই কথাখিনি অধ্যয়ন কৰিলে আচল বস্তুটো পাওঁ। প্ৰশ্নৰ অৱতাৰণা এতিয়াৰ নহয়, তেতিয়াই হ'ল। শৌনক আদিয়ে কৈছে, ভুৰিনি ভুৰি কৰ্মাণি শ্ৰুতব্যানি বিভাগছ অত সাধু অত্ৰ য়ত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্ৰূহি শ্ৰদ্ধানানাম য়েন আত্মা সম্প্ৰসিদতি। ১:১:১১ প্ৰথম স্কন্ধ প্ৰথম অধ্যায় ১১ নম্বৰ শ্লোকত শৌনকে কৈছে, হে সুতমুনি, ভুৰিনি ভুৰি কৰ্মাণি, বহুত কৰ্মৰ কথা কৈছে। ক'ৰবাত যদি যাগ যজ্ঞ পূজা পাতল, ক'ৰবাত জপ তপ তীৰ্থ, ক'ৰবাত দান দক্ষিণা, ক'ৰবাত বলি বিধান, ক'ৰবাত কিবা, ক'ৰবাত কিবা। শাস্ত্ৰ বহুত, কৰ্ম বহুত, আমি কৰিম কোনটো? আমাৰ সমস্যা তাত। সেইকাৰণে তুমি যিহেতু শাস্ত্ৰজ্ঞ, সমস্ত শাস্ত্ৰ জানা, শৌনকে কৈছে সমস্ত শাস্ত্ৰৰ সাৰটো উদ্ধাৰ কৰি আমাক কোৱা, যাতে কলিযুগৰ মানুহৰ আত্মাৰ পৰম শান্তি হয়, আত্মাই পৰম শান্তি লাভ কৰিব পাৰে। প্ৰশ্ন মূল সেইটো, ভাগৱতৰ বেছ যিটো। আৰু তাৰ পাছত আগবাঢ়িছে। সুতে প্ৰথমেই ক্লিয়াৰ কৰিলে কলিযুগৰ মানুহৰ পৰম ধৰ্ম কি। সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতু কি অপ্ৰতিহত য়েন আত্মা সম্প্ৰসিদতি। ১:২:৬ প্ৰথম স্কন্ধ ২য় অধ্যায় ৬ নম্বৰ শ্লোক ভাগৱত। কলিযুগৰ মানুহৰ পৰম ধৰ্ম এটাই, সেইটো হৈছে কৃষ্ণত একান্ত ভক্তি। চৰ্ত দিছে দুটা, অহেতু কি, হেতু থাকিব নোৱাৰিব, আৰু এটা হৈছে অপ্ৰতিহত, নিৰন্তৰ। নিষ্কাম আৰু নিৰন্তৰ, এই দুটা বস্তু মূল বস্তু কৃষ্ণৰ ভক্তিত। আমি যদিও নিজকে কৃষ্ণ ভকত বুলি কৈ আছোঁ, আমি এই দুটা চৰ্ত কিমান মানিব পাৰিছোঁ, এইটোৱে ডাঙৰ কথা। গীতাটো অৰ্জুনক কৈছে, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধ চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। ৮ম অধ্যায় ৭ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা। ইয়াতকৈ আৰু সহজ আৰু সুবিধাজনক কিবা উপায় ক'তো নাপাব। আপুনি আপোনাৰ কৰ্ম কৰক, কৰ্তব্য কৰ্ম কৰিব দিছে, মাত্ৰ ঈশ্বৰক স্মৰণত ৰাখিব দিছে। প্ৰভু ভগৱন্তৰ নাম, প্ৰভু ভগৱন্তৰ ৰূপ, প্ৰভু ভগৱন্তৰ লীলা, প্ৰভু ভগৱন্তৰ ধাম বা প্ৰভু ভগৱন্তৰ ভকত, যিকোনো ৫টাৰ এটা বস্তুত মনটো নিমগ্ন কৰি ৰাখিবলৈ চেষ্টা কৰক, আৰু নিজৰ নিজৰ কৰ্তব্য কৰি যাওক। পৰম আনন্দ লাভ কৰিব পাৰিব, পৰম আনন্দ। ভাগৱত মূল সংস্কৃতত আছে। আমাৰ উদ্বোধক ডাঙৰীয়া বৰ সুন্দৰভাৱে কৈছে। 12টা স্কন্ধ আছে ইয়াত। 335টা অধ্যায় আছে, 18,000 শ্লোক, 5,96,000 শব্দ আৰু 10টা লক্ষণ। মহাপুৰাণত 10টা লক্ষণ থাকে। ভাগৱত মহাপুৰাণ 3য় স্কন্ধৰ পৰা লক্ষণবিলাক আৰম্ভ হৈছে। আমি 3য়তে ধৰিম আজি। অত্ৰ স্বৰ্গ বিসৰ্গছ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ কৈছে ভাগৱতে। 3য় স্কন্ধ স্বৰ্গ। স্বৰ্গ মানে সৃষ্টি, আদি সৃষ্টি। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল, ইয়াৰ বিষয়ে 3য় স্কন্ধত পাব। 4ৰ্থ স্কন্ধ বিসৰ্গ, ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ, সেকেণ্ডাৰী সৃষ্টি, 4ৰ্থ স্কন্ধত পাব। 5মত আছে স্থান, ভূগোল আৰু খগোল। খং মানে আকাশক বুজায়। আকাশত থকা গ্ৰহ নক্ষত্ৰৰ জ্ঞানকে খগোল বুলি কয়। খগোল, ভূগোল ভূখণ্ডত যিমান আছে স্থান, আৰু খগোল আকাশত যিমান আছে গ্ৰহ নক্ষত্ৰ ইত্যাদি। এই সমস্তৰ নলেজ যদি লাগে, জ্ঞান যদি লাগে, 5ম স্কন্ধ। 6ষ্ঠ স্কন্ধ পোষণ, কোটি কোটি ব্ৰহ্মাণ্ডত থকা সমস্ত জীৱৰাশিক
প্ৰভু ভগৱন্তই কেনেকৈ পোষণ কৰি আছে চিত্ৰকেতু উপাখ্যান বৃত্তাসুৰ বধ অজামিল উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা সুন্দৰভাৱে বুজাইছে সপ্তম স্কন্ধ উতি মানে বাসনা তিনি ধৰণৰ বাসনা আমাৰ আছে এই বাসনাটোৰ কামত আহিব এতিয়া ভক্তি যুগত আমি আলোচনা কৰিম তিনি ধৰণৰ বাসনা আছে এক হৈছে দৈবিক বাসনা এক হৈছে আসুৰিক বাসনা এক হৈছে মানৱীয় বাসনা দৈবিক বাসনা মহন্তৰ কৃপাত উপজে তাৰ কথা বুজাবলৈ প্ৰহ্লাদৰ চৰিত্ৰ আনিছে আসুৰিক বাসনা মহন্তৰ কোপত বা ক্ৰোধত আসুৰিক বাসনাৰ সৃষ্টি হয় তাৰ কাৰণে হিৰণ্যকশিপু হিৰণ্যক্ষৰ কথা আনিছে কেনেকৈ চাৰি সিদ্ধৰ কোপত বৈকুণ্ঠৰ দুৱৰী আহি অসুৰজনীত জন্ম হ'বলগীয়া হ'ল সুন্দৰভাৱে বৰ্ণনা কৰিছে মানৱীয় বাসনাৰ কথা বুজাবলৈ গৈ সংস্কৃত ভাগৱতত বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও আনিছে অসমীয়া ভাগৱতলৈ আৰু অনুবাদ কৰা নাই কিয় ভক্তি মাৰ্গত আমাক বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই বৰ্ণ আৰু আশ্ৰম বৰ্ণ মানে ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণে অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা চাৰি বৰ্ণৰ কথা কৈছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই চাৰিটা জাতিৰ কাম ভক্তি মাৰ্গত প্ৰয়োজন নাই আৰু আশ্ৰম ব্ৰহ্মচৰ্য গাৰ্হস্থ বানপ্ৰস্থ আৰু সন্ন্যাস মহাপুৰুষ মাধৱদেৱে কৈছে নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি আমি তাত নপৰোৱে তে আমি কোন দাসৰো দাস তান দাসৱ হৈলো আমি আমাৰ এটাই জাতি কেৱল আমি দাস আৰু ভগৱান আমাৰ স্বামী এই ভাৱটো আনিলে হৈ গ'ল যথেষ্ট তেতিয়া আমাৰ মাজত উচ্চ নীচ জাতি ভেদ ধনী দুখীয়া এইবিলাক একো নাথাকে সব সমান সব আমি সমান সেইকাৰণে মানৱীয় বাসনাৰ কথাটো ইয়ালৈ অনুবাদ কৰা নাই অষ্টম স্কন্ধ মনন্তৰ মনু আৰু মনু পুত্ৰসকলৰ বিতংভাৱে যদি জানিব বিচাৰে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব নৱম স্কন্ধ লক্ষণ হৈছে ঈশানু ঈশ মানে ঈশ্বৰক বুজাইছে অনুৰাগী ঈশ্বৰৰ অনুৰাগী চন্দ্ৰবংশ সূৰ্যবংশৰ যিমানবিলাক ৰজা মহাৰাজা পৰম বৈষ্ণৱ সেইসকলৰ চৰিত্ৰ নৱম স্কন্ধত পাব ৰাজবংশাৱলী দশম স্কন্ধ নিৰোধ প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি যিজন ভগৱানৰ উদৰত অৱৰুদ্ধ হৈ ৰাখে সেইজন প্ৰভু ভগৱন্তৰ অৱতাৰৰ পৰা বিভিন্ন লীলা 90টা অধ্যায়ত বৰ্ণনা কৰিছে 335টা মূল অধ্যায়ৰ 90টা অধ্যায় আছে দশম স্কন্ধত আটাইতকৈ ডাঙৰ সেইকাৰণে তিনিটা ভাগ কৰিছে আদি চোৱা মধ্য চোৱা শেষ চোৱা আদি চোৱা গুৰুজনাই নিজে অনুবাদ কৰা যাক আমি দশম বুলি কওঁ আৰু শেষৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা এটা আখ্যান আনিছে একাদশ স্কন্ধ মুক্তি জীৱক মুক্তি কিয় লাগে কেনেকৈ পাব নিমি নৱসিদ্ধ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদ সুন্দৰ সুন্দৰ কথাৰ দ্বাৰা বৰ্ণনা কৰিছে আৰু দশম লক্ষণ হৈছে আশ্ৰয় দ্বাদশ স্কন্ধ আশ্ৰয় মানে শৰণ জীৱই শৰণ ক'ত ল'ব শৰণৰ উপযুক্ত স্থান কি এই বিষয়ে জানিবৰ কাৰণে ভাগৱত দ্বাদশ স্কন্ধ আৰু ব্যাসদেৱে কৈছে যে মই দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে বাকি 9টা লক্ষণ বৰ্ণনা কৰিছোঁ দশম অৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা দশম লক্ষণটো শুদ্ধ ৰূপত আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবলৈ বাকি 9টা লক্ষণ বৰ্ণনা কৰিছে কিহৰ ওপৰত ভিত্তি কৰি শ্ৰুতেনা শ্ৰুতি বেদক কয় বেদৰ ওপৰত ভিত্তি কৰি অৰ্থেনা নিজৰ ৰিয়েলাইজেশ্যনৰ পৰা নিজৰ অনুভূতি নিজৰ জ্ঞানৰ পৰা আৰু বেছ টু বেদৰ ওপৰত ভিত্তি কৰি ভাগৱত আগবাঢ়িছে আমি ডাইৰেক্ট পদৰ লগে লগে যাম এতিয়া ভক্তি যোগ আহিছে কপিলে আমি সকলোৱে জানো ভগৱান কৃষ্ণৰ অৱতাৰ কপিল দেৱহূতি আৰু কৰ্দম তেওঁলোকৰ সন্তান দেৱহূতিয়ে প্ৰশ্ন কৰিছে কপিলে উত্তৰ দিছে ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈলা আচলতে যুক্ত দেহাকো নেদেখে আৰু কিবা আহে কিবা যায় কিবা আসনত বহি ৰৈলা কপিল প্ৰভুৱে মাতৃ দেৱহূতিক প্ৰথমতে সাংখ্য যোগৰ কথা কৈছে ধ্যানৰ কথা কৈ আছে কেনেকৈ এজন মানুহে ধ্যান কৰিলে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক
সমাধিত সাক্ষাৎ কৰিব পাৰে এই বিষয়ে কৈ আছিল আৰু কৈ থাকোঁতে কৈছে যিজন মানুহ আচলতে ধ্যানযুক্ত হৈ যায় তেতিয়া তেওঁ বাহ্যিক ক্ৰিয়াকলাপবিলাক একো গম নাপায় উদাহৰণ হমিক মুনি হমিক যেতিয়া আশ্ৰমত আছিল তেওঁ ধ্যানযুক্ত হৈ আছিল পৰীক্ষিত আহিছে মৃগয়া কৰি কৰি তৃষ্ণাত আতুৰ হৈ পানী বিচাৰিছে মোক পানী দিয়া কিন্তু হমিকে গম নাপায় কিয় তেওঁ ধ্যানমগ্ন হৈ আছে সমাধিত আছে সেইখন সময়ত বাহ্যিক ক্ৰিয়াকলাপ গম নাপায় আপোনাৰ ওচৰতে আপুনি যদি একাত্মভাৱে কিবা এটা কাম কৰি থাকে একান্তভাৱে ওচৰত কিবা হৈ থাকিলেও গম নাপায় আৰু আটাইতকৈ সহজ উপায়টো মোবাইল যোনে মোবাইলত এনেকৈ একান্তভাৱে চাই আছে কাষত মাতি থাকিলেও গম নাপায় কিয় তাত সোমাই গৈছে পুৰা সম্পূৰ্ণৰূপে সেইটো এটা ধ্যান কিন্তু ক'ত ধ্যান এইটো মোবাইলটো এই ধ্যানটো যদি ঈশ্বৰমুখী হৈ গ'ল তেতিয়াহ'লে তেওঁতো হৈ গ'ল জীৱনতে মুকুত একাত্মতা চবৰে আছে নিজৰ নিজৰ ভাল পোৱা ফিল্ডখনত আপোনাৰ যিটো বস্তু আপুনি ভাল পায় যদি আপুনি খেল চাই ভাল পায় তেতিয়া যেতিয়া টিভিটো অন কৰি খেলত বহিব ৰাতি 12টা হওক 1টা হওক আপুনি একদম এনেকৈ থাকিব কিয় এইটো তেতিয়া আপোনাৰ তাত আপুনি পুৰা সোমাই গৈছে দেশ দুনিয়াত কি হৈ আছে আপুনি গম নাপায় তেতিয়া একাত্মতা ফ'কাছড কনচেন্ট্ৰেশ্যন ধ্যানো তেনেকুৱাই সেইকাৰণে কপিলে কৈছে মা এই ধ্যানত যিজন যুক্ত হ'ল দেহাকো নেদেখে আৰু কিবা আহে কিবা যায় কিবা আসনত বহি ৰৈলা মানুহৰ মনৰ 4টা অৱস্থা আছে এটা হৈছে জাগ্ৰত যিটো এতিয়া আমাৰ শৰীৰটো সক্ৰিয় হৈ আছে মানে এক্টিভ হৈ আছে আৰু মনটো সক্ৰিয় হৈ আছে যেতিয়া শৰীৰ আৰু মন দুইটা সক্ৰিয় হৈ থাকে এই অৱস্থাটোক জাগ্ৰত অৱস্থা বুলি কয় বা সাৰ পাই থকা বুলি কয় আমি যেতিয়া ৰাতি শুই যাওঁ কেতিয়াবা কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হয় সহজ ভাষাত বুজক টোপনি গ'ল গম নাপায় কিন্তু মনটো যদি সক্ৰিয় হৈ থাকে এক্টিভ হৈ থাকে সাৰ পাই থাকে তেতিয়া লিংগ দেহাৰ লগত সূক্ষ্ম ৰূপে বিভিন্ন ঠাইত ঘূৰি থাকে মানে মনলৈ বিভিন্ন চিন্তা আহে মনটোৱে সাৰ পাই আছে আৰু সেই চিন্তাবিলাকক আমি সপোন বুলি কওঁ এইটো মানুহৰ দ্বিতীয় অৱস্থা স্বপ্ন অৱস্থা শৰীৰটোৱে গম নাপায় নিষ্ক্ৰিয় মনটো কিন্তু সক্ৰিয় মনে বিভিন্ন ধৰণৰ চিন্তা কৰিছে যিখিনি চিন্তা কৰিছে সেইটোক আমি সপোন বুলি দেখোঁ তৃতীয় অৱস্থা হৈছে গভীৰ নিদ্ৰা ৰাতি কেতিয়াবা শুই যাওঁ 10টা বজাত শুই ৰাতিপুৱা কওঁ যে কালি ৰাতি 10টাত যি পৰিলোঁ আমি গম নাপাওঁ ৰাতিপুৱা 6টাতহে মোৰ চকু খোল খাইছে একো গম নাপায় ৰাতি পৰিলে গম নাপায় পিছদিনা ৰাতিপুৱা 6টাত চকু মেল খাইছে এইটো কৈছে গভীৰ নিদ্ৰা আপোনালোকে জানি আচৰিত হ'ব এজন মানুহে ধ্যানযুক্ত হৈ সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি যিটো আনন্দ লাভ কৰে যদি আপুনি গভীৰ নিদ্ৰা দিব পাৰিছে সেই একে আনন্দ আপুনি উপলব্ধি কৰিব গভীৰ নিদ্ৰাটো ইমান ভাল মানুহৰ কাৰণে কিন্তু বহুতৰ এই নিদ্ৰাটো নাথাকে চেলেং পেটেং হৈ থাকে যিসকলে পৰিশ্ৰম কৰে শাৰীৰিকভাৱে নিজৰ বিভিন্ন মনটো ঈশ্বৰমুখী কৰি নিজৰ কৰ্মত ব্যস্ত থাকে তেওঁলোক পৰাৰ লগে লগে টোপনি যায় আৰু গভীৰ নিদ্ৰা মাৰিবলৈ সক্ষমো হয় চতুৰ্থ অৱস্থাটো হৈছে সমাধি আজি এতিয়া আমি আলোচনা কৰি আছোঁ সমাধিত টেকনিকেল পইণ্টটো কি শৰীৰটো সক্ৰিয় সমাধিত মানে ধ্যানত আপুনি যেতিয়া বহিব নিজে গম পায় সেইকাৰণে এইটো আপোনাৰ ধ্যান মুদ্ৰা আপুনি বহিছে শৰীৰটো সক্ৰিয় মনলৈ যি 24 ঘণ্টাত 1200ৰ পৰা 60,000 চিন্তা আহে এই চিন্তাবিলাক লাহে 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 শূন্য কৰি দিয়ে চিন্তা শূন্য আৰু তেতিয়া আত্মাৰ পৰমাত্মাৰ লগত মিলন এইটোৱে হৈছে সমাধি বাহিৰা কথা একো গম নাপায় তেতিয়া কি হৈছে কি নাই শৰীৰৰ কথা একো নাজানে এইটোকে কৈছে যে দেহাকো নেদেখে আৰু কিবা আহে কিবা যায় কিবা আসনত বহি ৰৈলা কেনেকুৱা হয় উদাহৰণ দিছে যেন মধ্য মাতোৱাল কটিৰ বস্ত্ৰকোষিটো আছে নাই একো নাজানে যেনেকুৱা মদ খাই থকা মানুহে মাতোৱাল এজনে তেওঁৰ গাত কাপোৰ আছেনে নাই কি হৈছে কি নাই ক'ত পৰি আছে একো গম নাপায় চেঞ্জ নাথাকে ঠিক ধ্যানত থকাজনে বাহ্যিক ক্ৰিয়াকলাপবিলাক একো গম নাপায় কিন্তু যদিও তেওঁ সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰে
তথাপিতো তেতিয়াও তেওঁৰ মুক্তি নহয়। কিয়? যাবে পূৰ্ব কৰ্ম থাকে তাবে প্ৰাণ ইন্দ্ৰিয়সমে দেহা পুনু নাশ নুহি কয়। পূৰ্ব কৰ্ম থাকে মানে প্ৰাৰব্ধ। চাওক, বৰ ইণ্টাৰেষ্টিং কথা। এটা জীৱই ধৰি লওক আমি এতিয়া চব শৰীৰধাৰী, আমাৰে যেনিবা মৃত্যু হৈছে, এই শৰীৰটো ইয়াত পৰি গ'ল, লিংগ দেহা আৰু কাৰণ শৰীৰ, এই দুটা বস্তুৰ লগত আত্মা ওলাই যায় আৰু আত্মাই বেলেগ শৰীৰ ধাৰণ কৰিব লাগিব। কিয়? সঞ্চিত কৰ্ম আছে। সঞ্চিত কৰ্ম মানে আগতে যিমানবাৰ মনুষ্য হ'লোঁ, মনুষ্য হৈ যিমান কৰ্ম কৰিলোঁ, মানুহে কাম নকৰাকৈ এক মুহূৰ্তও থাকিব নোৱাৰে। নাহি কচ্চিৎ ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। প্ৰকৃতিৰ 3টা গুণে মানুহক এনি টাইম কামত লগাই থাকে। 3য় অধ্যায় 5 নম্বৰ শ্লোক। কোনো মানুহ কাম নকৰাকৈ থাকিব নোৱাৰে। আৰু কাম মই অলপ আগতে কৈছোঁ 3 ধৰণৰ হ'ব পাৰে, ভাল, বেয়া বা মিশ্ৰিত। সেইকাৰণে ফলো 3 ধৰণৰ। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতি ত্যাগিনাম প্ৰত্যনাতু সন্ন্যাসিনা ক্বচিত। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, 3 ধৰণৰ ফল আছে কৰ্মৰ, ভাল, বেয়া আৰু মিশ্ৰিত। আমি যিমানবাৰ মনুষ্য হৈ আহিছোঁ, যেনেকুৱাই কৰ্ম কৰিছোঁ, প্ৰত্যেকটো জীৱৰ বিপৰীতে এখন এখন একাউণ্টত চব লিখা হৈ আছে। সেইটোকে সঞ্চিত কৈছে, সঞ্চয়, ছেভিং একাউণ্টছ। প্ৰত্যেকটো জীৱৰ তাত কৰ্মফলবিলাক জমা হৈ আছে। এটা শৰীৰ নাশ হোৱাৰ পাছত জীৱই পুনৰ শৰীৰ ধাৰণ কি কৰিব, তাৰ কাৰণে তাৰ পৰা এটা একাউণ্ট আনিবলগীয়া হয়। অলপমান এটা অংশ আনে, সেই অংশটোক প্ৰাৰব্ধ বুলি কয়। তাত যদি কেৱল পুণ্য আহিল, জীৱ ডাইৰেক্ট দেৱলোকত যাব, স্বৰ্গত থাকিব। যিকোনো হ'ব পাৰে, পৰুৱা এটাও হ'ব পাৰে, হাতীও হ'ব পাৰে, আপুনিও হ'ব পাৰে, ময়ো হ'ব পাৰোঁ। যদি আমাৰ প্ৰাৰব্ধত কেৱল পুণ্য আহিল, তেতিয়াহ'লে আমি দেৱলোকত যাম। কেতিয়ালৈকে থাকিব? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম চীনে পুইনে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে তেওঁৰ এই প্ৰাৰব্ধ থাকিব, পূৰ্ব কৰ্মটো থাকিব। যদি কেৱল পাপ আহিল, তেতিয়াহ'লে অধোজনী যিমানবিলাক আমি দেখিছোঁ, ইতৰ পানী বুলি কয়, কুকুৰ, মেকুৰী, গাধ, ছাগলী, কীট পতংগ, পোক পৰুৱা, যত যিমান আছে, গছ গছনিকে ইত্যাদি কৰি। কেতিয়া হয় এইবিলাক? প্ৰাৰব্ধত যদি কেৱল পাপ আহে। পাপ মাত্ৰ তেওঁলোকে তেতিয়ালৈকে ভোগ কৰিব লাগিব যেতিয়ালৈকে পাপ তেওঁলোকৰ প্ৰাৰব্ধত থাকে। পাপৰ সংখ্যা শেষ, ইফালে মৃত্যু। আৰু মানুহৰ জুনি কেতিয়া পায়? যেতিয়া মিশ্ৰিত কৰ্মফল আহে, পাপ পুণ্যৰ মিশ্ৰণ। পাপ পুণ্যৰ মিশ্ৰণ অহাৰ কাৰণেই মানুহে জীৱনত সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয়। সুখো থাকে, দুখো থাকে। এতিয়া আমাৰ বহুতে স্বৰ্গফল কিয় ভুঞ্জিব বিচাৰে? কাৰণ স্বৰ্গত কেৱল সুখ আছে বুলি বাঞ্ছা কৰে। স্বৰ্গত কেৱল সুখ আৰু সুখ। গতিকে স্বভাৱে লম্পত বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে সঁচাক। যিবিলাকে বলি দি আছে কিহৰ কাৰণে? সেইখন স্বৰ্গলৈ যাবলৈ, সুখ আছে বুলি ভাবিছে তাত। আৰু মানুহৰ জীৱনত ইয়াত সুখ দুখ দুইটা আছে, কিন্তু মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ। শতকোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। আমি প্ৰাৰব্ধত পাপ আৰু পুণ্য, ভাল বেয়া দুইটা আনিছোঁ। যেতিয়ালৈকে কৰ্মখিনি শেষ নহয়, তেতিয়ালৈকে শৰীৰটো নষ্ট নহয়। আনকি প্ৰহ্লাদে নৰসিংহ ভগৱানক দৰ্শন পোৱাৰ পিছতো, জেনেৰেলি ভগৱানক দৰ্শন পালে মুক্তি পাই যাব লাগে, হৈ গ'ল, ভগৱানৰ দৰ্শন পালে। কিন্তু প্ৰহ্লাদক কৈছে, কীৰ্তনে পলাইব পাপচয় ভোগ ভুঞ্জি পুণ্য কৰ ক্ষয়। তোৰ পুণ্যখিনি এতিয়াও আছেগৈ, সেইখিনি ক্ষয় কৰ, তাৰ পাছত তই যাবি। ইয়াত সেইটোৱে কৈছে যে যাবে পূৰ্ব কৰ্ম থাকে, প্ৰাৰব্ধ যেতিয়ালৈকে থাকিব, তাবে প্ৰাণ ইন্দ্ৰিয়সমে, যিখিনি আমাক পঞ্চ প্ৰাণ আৰু যি ইন্দ্ৰিয় দিছে, ইয়াৰ লগত ভোগ কৰি থাকিব লাগিব। দেহা কোনো নাশ নুহি কয়, দেহ নাশ নহয় তেতিয়ালৈকে। পাছে কৰ্ম নাশ ভৈলে, যেতিয়া প্ৰাৰব্ধ শেষ হ'ব, তেতিয়া কি হয়? ভৌতিক শৰীৰ পৰে, যিটো স্থূল শৰীৰ, পঞ্চভূতি শৰীৰ, ইয়াক ভৌতিক শৰীৰ বুলি কৈছে। স্থূল, ইয়াৰ ভিতৰত দুটা সূক্ষ্ম শৰীৰ থাকে, লিংগ দেহা আৰু কাৰণ।
লিংগ শৰীৰ আৰু কাৰণ শৰীৰ কাৰণটো কজেল বডি বুলি কয় য'ত বাসনাবিলাক সুপ্ত হৈ থাকে বাসনাবিলাক থাকে আত্মা এই লিংগ আৰু কাৰণ শৰীৰৰ লগত ওলাই যায় ইয়াত কৈছে এতিয়া যেতিয়া ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় যিজনে সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰিলে তেওঁ তেতিয়া ব্ৰহ্মত মিলি যাব কি হ'ব এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱৰ্তয় তেতিয়া তেওঁলোকে ব্ৰহ্মক একেলগে মিলি যাব যেনেকৈ সাগৰত গৈ নদীৰ পানী মিলি একাকাৰ হৈ গ'ল যিটো ইকত্বম বুলি কয় এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তই দেখি দেবী পুচন্ত দুনাই আবে বাপ ভক্তি যোগ বিস্তাৰি কহিও মোক যেন মতে বুজো অভিপ্ৰায়